চিলাপথাৰৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো অৱশেষত চিনাক্ত হ'ল। উদ্ধাৰ হোৱা এই মৃতদেহটো চিলাপথাৰ ভৈৰৱপুৰৰ কৰ্ণ দাসৰ পুত্ৰ কংকন ওৰফে সুমন দাসৰ। উল্লেখযোগ্য যে সম্পূৰ্ণ বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটোৰ ডিঙি কাটি থোৱা অৱস্থাত আছিল। তাৰোপৰি হাতত দেখা গৈছিল গভীৰ ক্ষতিৰ চিহ্ন। অৰুণাচল প্ৰদেশত বাছাৰাত ব্যৱসায় কৰা কংকনে বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবে অলপতে ঘৰলৈ আহিছিল। বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত ডিব্ৰুগড়লৈ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াহুটিত। দুৰ্বৃত্তই চকা অস্ত্ৰৰে নিহংগভাৱে ডিঙি কাটি হত্যা কৰি পেলাই থৈ গ'ল। ইপিনে যুৱকজনৰ AS04S8431 নম্বৰৰ ছুইফ্ট গাড়ীখন উদ্ধাৰ হ'ল ঘৰৰ কাষৰে চিলাবালি গাঁৱত। মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। মোৰ নিজৰ ককাই ল'ৰা হয় আৰু মই এতিয়া গম পালোঁ, মই দোকানত আহিছিলোঁ, দোকানত আহি গম পালোঁ যে এনেকুৱা ঘটনা হ'ল। আমাৰ লগৰীয়াবিলাকে ফটো পঠাইছে, এতিয়া আহি কিনে চালোঁ ইয়াত ভাংগা দলঙত পুৰা ডেড হৈ আছে আৰু গাড়ীখন আছে বোলে উত্তৰ বালিগাঁও বোলে গাড়ীখন আছে। এতিয়া আমি গাড়ীখনো চোৱা নাই, এতিয়া মানে ক'ত আছে ক'ত নাই। আমি চাইছোঁ এতিয়া বোলে বালিগাঁও, খবৰ পাইছোঁ বালিগাঁও গাড়ীখন আছে আৰু ইয়াত এনেকুৱা ডেড মানে ডাইৰেক্ট মাথাখন মানে কাটি দিছে মানে হত্যা কৰিছে মানে। কি বিচাৰিছে এতিয়া আমি প্ৰশাসনৰ পৰা মানে প্ৰশাসনক মানে হাত জোৰ কৰি কৰিছোঁ, আমাক মানে ন্যায় লাগে। আমি দুখীয়া মানে আমাৰ ন্যায় লাগে। কেনেকুৱা কি হ'ল পুৰা তদন্ত কৰিব লাগে, আমাক ন্যায় লাগে মানে। কালি ৰাতি 9টা বজাত মানে মেডিকেল যাব বুলি ওলাই আহিছিলে ঘৰৰ পৰা। ভাত চাত খাই কিনি মানে সি নিজে মানে কোনে ফোন কৰিছে, তাৰ লগতে কোনে ফোন কৰিছে, সি মানে গাড়ীখন লৈ কিনি মানে ওলাই আহিছে মানে ডিব্ৰুগড় যাব বুলি। ইমানে আমি গম পাইছো মানে। আমিতো এতিয়াও সন্দেহ কাৰো কৰা নাই। তাৰ এনেকুৱা শত্ৰু মানুহ নাইও তাৰ। সি ভাল মানুহ হয়, তাৰ শত্ৰু মানুহে নাই মানে তাৰ। মৰ্মাহত হৈছো আৰু মোৰ ওচৰৰ ঘৰৰ ল'ৰা, গতিকে ল'ৰাটো কালি ৰাতি 9টা বজাত ঘৰৰ পৰা ওলাইছিলে ডিব্ৰুগড় যাব বুলি। কিন্তু অকস্মাত আমি খবৰ পালোঁ যে গাঁওবুঢ়া এজনে ক'লে যে আপোনাৰ গাঁৱৰ ল'ৰা এনেকৈ হৈ আছে ভঙাডালত। গতিকে এইটো মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে ইয়াৰ দোষীয়ে যাতে উচিত শাস্তি পায় আৰু তদন্ত কৰি দোষীক মানে ওলাব পৰা ব্যৱস্থা লয় চৰকাৰে। তাৰ বাবে মই চৰকাৰৰ প্ৰশাসনক মই বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু মোৰ বহুত দুখ লাগিছে। আৰু এইটো লৈ আমাৰ গাঁৱত এতিয়া বহুত এটা হুলস্থুল আছে। এইটো ল'ৰাটো কোনো শত্ৰু নাই, কিন্তু কেনে ঘটনা হ'বলৈ পালে যাতে প্ৰশাসনে উচিত তদন্ত কৰে মানে, এইটোৱে মোৰ অনুৰোধ। কি নাম ল'ৰাটো? শংকৰ দাস। দেউতাকৰ নাম? কৰ্ণ দাস। 2 নং ভৈৰৱপুৰ।